ৰাতিপুৱা শুই উঠি কেইটামান কাম ভুলতো কৰিব নালাগে। কেইটামান কাম যদি আপুনি কেনেবাকৈ ৰাতিপুৱা শুই উঠি কৰে তেন্তে আপোনাৰ ঘৰ পৰিয়াল বৰবাদ হৈ যাব পাৰে। কোনকেইটা কাম ৰাতিপুৱা শুই উঠি কৰিব নালাগে সেয়া আজি আপুনি জানিব পাৰিব এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ৰাতিপুৱাৰ আৰম্ভণি যদি ভাল হয় তেন্তে দিনটোৰ শেষখিনিও ভালেৰে পাৰ হ'ব। আৰু যেতিয়া আৰম্ভণি আৰু শেষ দুয়োটাই ভাল হয় তেতিয়া জীৱনত সকলোবোৰেই ভাল হয়। এনেকুৱা কিছুমান কাম আছে যিবোৰ হৈও শেষ মুহূৰ্তত নহয়গৈ, অৰ্থাৎ এক প্ৰকাৰ সেই কামটোত বাধাৰ সৃষ্টি হয়। জীৱনৰ আটাইতকৈ ডাঙৰ মূলমন্ত্ৰই হৈছে ৰাতিপুৱাৰ সময়ত এনেকুৱা কিছুমান কাৰ্য আছে যিবোৰ এজন ব্যক্তিয়ে জানিয়েই হওক অজানিতেই হওক একেবাৰে কৰিব নালাগে। এনেবোৰ কাৰ্য কৰিলে ঘৰখনত দৰিদ্ৰতাই বাস কৰে আৰু দেৱী দেৱতা আমাৰ ঘৰখনৰ পৰা আঁতৰি যায়। শাস্ত্ৰসন্মত কিছুমান কথা আজি মই আপোনালোকক ক'ম, যিখিনি কথা প্ৰতিজন মানুহেই মনত ৰখাটো দৰকাৰ। শাস্ত্ৰত স্পষ্টভাৱেই উল্লেখ আছে কিছুমান কামৰ বিষয়ে, যিবোৰ কেতিয়াও ৰাতিপুৱা এজন মানুহে কৰিবই নালাগে। নহ'লে আপুনি জীৱনত সদায় দুখ, সমস্যা, অশান্তি এইবোৰেই দেখিবলৈ পাব। যিজন ব্যক্তিৰে ৰাতিপুৱাৰ আৰম্ভণি খুব ধুনীয়া হয়, দিনটোত তেওঁ যিটো কামতেই আগবাঢ়ে সেই কামটোতেই তেওঁ সফল হ'ব পাৰে। যদি ৰাতিপুৱাৰ আৰম্ভণিখিনিয়েই ভাল নহয় তেন্তে তেওঁৰ প্ৰতিটো কাম হৈও নহয়গৈ। দিনটোত তেওঁ কোনো এটা কামতেই মনে বিচৰা ধৰণেৰে সফল হ'ব নোৱাৰে। সেইকাৰণে ৰাতিপুৱাৰ সময়ছোৱাৰ এই কামবোৰ আপুনি জানি লোৱাটো দৰকাৰ, যিবোৰ কেতিয়াও আপুনি শুই উঠিয়েই কৰিব নালাগে। আপুনিও চাগে সেই কামবোৰৰ বিষয়ে কেতিয়াবা শুনিছে। বয়োজ্যেষ্ঠ মানুহবোৰে কেতিয়াও এনেকুৱা কাম একেবাৰে নকৰিছিল। তেওঁলোকে শাস্ত্ৰসন্মতভাৱে চলিছিল কাৰণে তেওঁলোকৰ আয়ুস দীঘলীয়া হৈছিল, তেওঁলোকৰ বেমাৰ আজাৰ নহৈছিল, তেওঁলোকে খুব সুখ শান্তিৰে থাকিব পাৰিছিল। কিন্তু আজিকালি আধুনিকতাৰ ধামখুমীয়াত আমি কিছুমান কাম অৱজ্ঞা কৰি চলোঁ, যাৰ কাৰণে আমাৰ জীৱনত সমস্যা। আহক অলপো পলম নকৰি জানি লওঁ ৰাতিপুৱা শুই উঠিয়ে কোনবোৰ কাম কৰিব নালাগে আৰু কোনবোৰ কাম কৰিব লাগে। শুদ্ধ অন্তৰেৰে ভগৱানৰ নাম কমেণ্টত লিখি আপোনাৰ মনোকামনা পূৰ্ণৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাবলৈ একেবাৰে নাপাহৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ৰাতিপুৱাই শুই উঠি এজন মানুহে এটা বিশেষ বস্তু যদি খাই ল'ব পাৰে তেন্তে সেই মানুহজনৰ কেতিয়াও অপায় অমংগল নহয়। ধন বৈভৱ সেই মানুহজনৰ প্ৰতি আকৰ্ষিত হ'ব। সেই ব্যক্তিজনে এৰাতিৰ ভিতৰতেই মা লক্ষ্মীৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। বহু মানুহে চাগে আক্ষেপ কৰা আপুনিও নিশ্চয় শুনিছে, ঘৰখনত দৰিদ্ৰতাই বাস কৰিলে হাতলৈ পইচা আহে কিন্তু 1 টকাও সাঁচিব নোৱাৰোঁ। ইমান আৰ্থিক সমস্যা হৈছে, ইমান ধন টকা পইচাৰ অভাৱ হৈছে, যুঁজি একেবাৰে হাৰি গৈছোঁ। প্ৰতিদিনেই এনেকুৱা কিছুমান মানুহ আছে যি ধনৰ অভাৱত একেবাৰে চিন্তাম্বিত হৈ থাকে। এইখিনি সমস্যা আপোনাৰ লগতো হ'ব পাৰে, কিন্তু এইখিনি সমস্যাৰ আঁৰত যিবোৰ কাৰণ লুকাই আছে সেই কাৰণবোৰ চাগে আপুনি নাজানে কাৰণে আজিও সেই সমস্যাবোৰৰ সৈতে আপুনি যুঁজি থাকিব লগা হৈছে। আপোনাৰ দ্বাৰা কিছুমান ভুল হৈছে, যিবোৰ ভুলৰ কাৰণে আপুনি বেয়া পৰিণাম ভোগ কৰিবলগীয়া হৈছে। আমাৰ ধৰ্মীয় শাস্ত্ৰত এনেকুৱা কিছুমান নিয়মৰ বিষয়ে উল্লেখ আছে যিখিনি আমাৰ পূৰ্বপুৰুষসকলে, বয়োজ্যেষ্ঠসকলে মানি চলিছিল আৰু বহুতেই আমাকো সেইসমূহ মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু আজিকালি সেইবোৰ পৰামৰ্শৰ বিষয়ে কোনজনেনো গুৰুত্ব দিয়ে? যেতিয়া আপোনাৰ সন্মুখত ধন সম্বন্ধীয় বিভিন্ন সমস্যা আহি যায় তেতিয়াহে মানুহে কিয়নো এই সমস্যাটোৰ সৃষ্টি হৈছে সেয়া জানিবলৈ চেষ্টা কৰে। ঘৰখনলৈ যে দৰিদ্ৰতা আহে তাৰ কাৰণ আমি নিজেই। আমাৰ দ্বাৰা হোৱা কিছুমান ভুলৰ কাৰণে আমাৰ সফলতাত বাধা আহি পৰে। যদি আপুনিও ৰাতিপুৱা শুই উঠাৰ পিছত কিছুমান কাম কৰে তেন্তে আপুনি নিজেই দৰিদ্ৰতাক আপোনাৰ ঘৰলৈ আমন্ত্ৰণ দিয়াৰ দৰে হ'ব। গতিকে আজিৰ পিছত আপুনি ৰাতিপুৱা কিছুমান কাম নকৰিব। আমি সেই কামবোৰৰ বিষয়ে আপোনাক এটাকৈ বিস্তৃতভাৱে এই ভিডিঅ'টোত ক'ম। আৰু ৰাতিপুৱা শুই উঠিয়ে আপুনি কি বস্তু খালে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব আৰু সকলো সমস্যা দূৰ হ'ব সেই বিষয়েও আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। প্ৰথম কথাটো এই হৈছে, ৰাতিপুৱা শুই উঠিয়ে আপুনি ভুলতো আইনা নাচাব। যি মানুহে ৰাতিপুৱা শুই উঠিয়ে আইনাখন চাই ধৰ্মশাস্ত্ৰৰ মতে এয়া একেবাৰেই অশুভ।
ধৰ্মীয় শাস্ত্ৰই কি কৈছে? ৰাতিপুৱাৰ সময়ছোৱাত শুই উঠি আহিয়েই প্ৰথমে যদি আইনাত আপুনি নিজৰ চেহেৰাটো দেখিছে, তেন্তে দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু সমস্যাৰ সৈতে আপুনি মুখামুখি হ'ব লগা হ'ব পাৰে। গতিকে ঘৰত আপোনাৰ শোৱনি কোঠাত আইনাখন সেইটো স্থানত ৰাখিব, যিটো স্থানত প্ৰথমে আপুনি শুই উঠিয়ে আইনাখন দেখা নাপায়। যদি আপুনি শুই উঠিয়ে আইনাত নিজৰ চেহেৰাটো দেখে, তেন্তে আপোনাৰ জীৱনলৈ নেতিবাচক শক্তি আকৰ্ষিত হ'ব, যাৰ ফলত সুখ, শান্তি, সমৃদ্ধিত প্ৰভাৱ পৰিব। সেইকাৰণে ৰাতিপুৱা শুই উঠিয়ে লগে লগে আইনাখন আপুনি নাচাব। এই কথা আপুনি বিশেষভাৱে মন কৰিব। 2 নম্বৰ, ৰাতিপুৱা শুই উঠিয়ে কেতিয়াও আপুনি ভোজন নকৰিব। শুই উঠিয়ে লগে লগে ভোজন কৰাটো একেবাৰে অনুচিত। আজিকালি সময়ত মানুহে ৰাতিপুৱা শুই উঠিয়ে চাহ নাস্তা কৰে, বহুতেই বেডটি সেৱন কৰে। যদি আপুনিও এই ভুল কৰি আছে, তেন্তে এই কথাখিনি মন দি শুনি লওক। শাস্ত্ৰৰ মতে স্নান নকৰাকৈ, আপোনাৰ দাঁতখিনি পৰিষ্কাৰ নকৰাকৈ, সূৰ্যদেৱক জল অৰ্পণ নকৰাকৈ যিকোনো ভোজন কৰাটো একেবাৰেই অনুচিত। শাস্ত্ৰই এইটো বৰ্জনেই কৰিবলৈ কৈছে। সূৰ্যদেৱৰ পৰাই যিহেতু আমি অন্ন লাভ কৰোঁ, সেইকাৰণে তেওঁক আমি ধন্যবাদ দিবই লাগিব। তেওঁক ধন্যবাদ নিদিয়াকৈ ভোজন কৰাটো একেবাৰে অনুচিত। যিসকল মানুহে ৰাতিপুৱা শুই উঠিয়ে চাহ একাপ খোৱাটো অভ্যাস, তেওঁলোকে সেই অভ্যাস ত্যাগ কৰা উচিত। যদি চাহ খোৱাটো বহুত জৰুৰী, তেন্তে প্ৰথমে আপুনি দাঁতকেইটা পৰিষ্কাৰ কৰি মুখখন কুলি কুলি কৰি ল'ব। 3 নম্বৰ, ৰাতিপুৱা শুই উঠিয়েই কেতিয়াও আপুনি কপালখন নকোচাব। কপাল কোচাই আপুনি নিজৰ ভাগ্যখনক কেতিয়াও দোষ নিদিব, আক্ষেপ নকৰিব। ভাগ্যৰ প্ৰতি কেতিয়াও ৰাতিপুৱা শুই উঠিয়ে কোনো মানুহে আক্ষেপ কৰাটো অনুচিত। এইখিনি খুবেই অশুভ বুলি কোৱা হৈছে। ৰাতিপুৱা শুই উঠাৰ লগে লগে সৰ্বপ্ৰথম আপোনাৰ মুখেৰে ঈশ্বৰৰ নাম উচ্চাৰণ হ'ব লাগে। যদি আপুনি শুই উঠিয়ে আপোনাৰ মুখেৰে নেতিবাচক কথা বতৰা আৰম্ভ কৰে, তেন্তে আপোনাৰ জীৱনলৈ ইটোৰ পিছত সিটো সমস্যাৰ আগমন হ'ব। সদায় ৰাতিপুৱা শুই উঠি চকু মেলি ঈশ্বৰক ধ্যান কৰিব লাগে, যাতে আপোনাৰ গোটেই দিনটো ভাল হয়, শুভ হয়, আৰু আপুনি যাতে দিনটোত যিবোৰ কাম কৰে সেইখিনিত যাতে সফল হয়। ইয়াৰ পিছত আপুনি গংগাজলৰ মহত্বৰ বিষয়ে বুজি লওক। গংগাজলক শাস্ত্ৰত বহুত বেছি পবিত্ৰ বুলি গণ্য কৰা হৈছে। পৌৰাণিক কথা অনুসৰি গংগা নদীতেই দেৱী দেৱতাসকলে স্নান কৰিছিল। সেইকাৰণে গংগা জলক কেতিয়াও অশুদ্ধ বুলি ধৰা নহয়। ৰাতি শোৱাৰ পূৰ্বে এটা তামৰ লোটাত আপুনি সম্পূৰ্ণকৈ পানী ভৰাই ৰাখিব, আৰু তাত 2-3 টোপাল আপুনি গংগাজল পেলাই থ'ব, আৰু সেই পানী লোটাটো আপুনি আপোনাৰ শিতানৰ ফালে ৰাখিব। গংগাজল ক'ত পাম বুলি একো চিন্তা নকৰিব। যিকোনো পূজাৰ সামগ্ৰী পোৱা দোকানত আপুনি গংগাজলৰ সৰু সৰু বটল 20 পৰা 40 টকা দামত কিনি ল'ব পাৰিব। লোটাটোত পানীখিনি ল'ব, তাত 2-3 টোপাল গংগাজল দি আপোনাৰ শিতানৰ ফালে ৰাখিব। ৰাতিপুৱা শুই উঠিয়ে আপুনি সেই পানীখিনি সামান্য পৰিমাণে বিচনাখনত ছটিয়াই বাকীখিনি আপুনি খাই পেলাব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি ব্যক্তিয়ে নিয়মিত ৰূপত এনেকুৱা কৰে তেওঁলোকেই পূৰ্ণ ফল লাভ কৰে। এনেকুৱা ব্যক্তিয়ে মহালক্ষ্মীৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হয়। ভিক্ষাৰীজনো হেনো ৰজা হৈ যায় মহালক্ষ্মীৰ কৃপাত। যদি আপুনি বিচাৰে আপোনাৰ জীৱনৰ পৰা ঋণাত্মক বা নেতিবাচক কথাখিনি দূৰ হওক, দৰিদ্ৰতা সমাপ্ত হওক, ৰাতিপুৱা শুই উঠিয়েই সৰ্বপ্ৰথমে আপুনি ভগৱানৰ দৰ্শন কৰিব। আইনাখন চোৱাৰ পৰিৱৰ্তে আপুনি ভগৱান নাৰায়ণ, ভগৱান ভোলানাথ, ভগৱান হনুমানৰ আপুনি ফটোখন দৰ্শন কৰিব পাৰে। আপোনাৰ কোঠাত খুব ধুনীয়া ধুনীয়া পজিশ্যনত ভগৱানৰ সুন্দৰ সুন্দৰ ফটো আপুনি লগাই ৰাখিব। ৰাতিপুৱা শুই উঠি ভগৱানৰ দৰ্শন যিজনে কৰে, সেইজনেই জীৱনত উন্নতি আৰু শান্তি লাভ কৰে। ৰাতিপুৱা শুই উঠি আপুনি মাটিত ভৰিখন দিয়াৰ পূৰ্বে মা ধৰিত্ৰীৰ ওচৰত সেৱা জনাই ল'ব লাগে। তেওঁৰ ওচৰত ক্ষমা বিচাৰিব যে তেওঁৰ ওপৰত আপুনি ভৰিখন ৰাখিব লগা হৈছে। যদি আপুনি এনেকুৱা কৰিব পাৰে, তেন্তে আপোনাৰ ভাগ্যলৈ আহিব পৰা যিকোনো ধৰণৰ জটিলতা নোহোৱা হ'ব। আই ধৰিত্ৰীক আপুনি প্ৰণাম জনাব, তেওঁৰ ওচৰত ক্ষমা বিচাৰিব, কাৰণ মল মূত্ৰ তেওঁৰ ওপৰতেই আপুনি ত্যাগ কৰিছে। গতিকে তেওঁৰ পৰা আশীৰ্বাদ লোৱাটো অতিকে জৰুৰী। যদি ঘৰখনত কোনো বয়োজ্যেষ্ঠ ব্যক্তি নাই, তেন্তে তেওঁলোকৰ ফটোখনৰ সন্মুখতে আপুনি তেওঁলোকক সেৱা জনাব, নমস্কাৰ কৰিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা ক'বলৈ বিচাৰিছোঁ। ৰাতিপুৱা শুই উঠিয়েই এজন ব্যক্তিয়ে কোনটো বস্তু যেনে তেনে এবাৰ খাবই লাগে।
ৰাতিপুৱা যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব, লগত ২-৩টামান চাউল ৰাখিব। সেইখিনিৰে মা লক্ষ্মীৰ অসীম কৃপা আপুনি লাভ কৰিব পাৰিব। যেতিয়া আপুনি ৰাতিপুৱা ঘৰৰ পৰা কামলৈ বাহিৰলৈ যাব, ভগৱানৰ ওচৰত অৰ্পণ কৰা বা ভগৱানৰ গলত অৰ্পণ কৰা ফুলৰ মালাৰ পৰা বা তেওঁৰ চৰণত আগবঢ়োৱা ফুলৰ পৰা সৰু এটা পাত লৈ আশীৰ্বাদ বুলি ভাবি খাই পেলাব। এনেকুৱা কৰিলে আপুনি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি সকলো কাৰ্যতেই সফল হ'ব পাৰিব। বহু গুণীজ্ঞানী পণ্ডিত তথা আমাৰ শাস্ত্ৰও এটা কথা কৈছে, ৰাতিপুৱা যেতিয়া আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, মুখ সদায় মিঠা কৰি যাব লাগে। যেতিয়া আপুনি মুখখন মিঠা কৰি যায়, আপোনাৰ জীৱনটো শুভ হয়, সফল হয় আৰু আপোনাৰ মনোকামনা পূৰ্ণ হয়। ভগৱান শ্ৰীকৃষ্ণৰ মতে কপালত সদায় চন্দনৰ তিলক লগাব লাগে। কপালত চন্দনৰ তিলক লগালে বিজয়ী লাভৰ এয়া সংকেত। শাস্ত্ৰই কৈছে, যিজন ব্যক্তিয়ে ৰাতিপুৱা কপালত চন্দনৰ তিলক লগাই বাহিৰলৈ ওলাই যায়, সেই ব্যক্তিজনৰ ওপৰত সদায় ঈশ্বৰৰ কৃপা থাকে। তিলক লগালে মনুষ্যৰ অকাল মৃত্যুৰ ভয় নাথাকে। নেতিবাচক শক্তিৰ প্ৰভাৱ শৰীৰত কেতিয়াও নপৰে। সকলো মানুহেই ৰাতিপুৱা শুই উঠি সূৰ্যদেৱক জল অৰ্পণ কৰিবই লাগে। সূৰ্যদেৱক জল অৰ্পণ কৰিলে ঘৰ, পৰিয়াল, সমাজত মান সন্মান বৃদ্ধি পায়। এই উপায়ে মানুহক দীৰ্ঘায়ু প্ৰদান কৰে, মানুহৰ শাৰীৰিক উজ্জ্বলতা বৃদ্ধি কৰে আৰু মানুহক নিৰোগী কৰি ৰাখে। ৰাতিপুৱা শুই উঠি ক'ৰবালৈ যদি আপুনি ওলাই যায়, তেন্তে অকণমান দৈৰ সৈতে সামান্য চেনি মিহলাই আপুনি যদি খাব পাৰে, তেন্তে খুবেই ভাল। এনেকুৱা কৰিলে আপুনি যিকোনো কাৰ্যত সফল হ'ব পাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনাক এইখিনিতে কওঁ। ৰাতিপুৱা শুই উঠি যেতিয়া আপুনি স্নান কৰিব বা অন্য নিত্য কৰ্ম কৰিব, তাৰ পিছত আপুনি তুলসীত জল অৰ্পণ কৰিবলৈ নাপাহৰিব। শাস্ত্ৰই কৈছে, যিখন ঘৰত তুলসীৰ ভেটি আছে আৰু যিখন ঘৰত তুলসীৰ সেৱা কৰা হয়, সেইখন ঘৰত দেৱী দেৱতাৰ কৃপা চিৰদিনৰ কাৰণেই থাকে। তুলসীৰ তলত কৰা এটা সৰু সেৱাইও আপোনাৰ জীৱনত পজিটিভিটি আনিব পাৰে, সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। যিজন ব্যক্তিয়ে তুলসীৰ তলত সেৱা কৰে, সেইজন ব্যক্তিয়ে সুখ সমৃদ্ধি লাভ কৰে। প্ৰতিদিনেই ঘৰৰ মন্দিৰত, পূজা ঘৰত এগছি চাকি আপুনি জ্বলাবই লাগে। চাকি আৰু ধূপ জ্বলালে ঘৰৰ বাতাবৰণ একেবাৰে পজিটিভ হৈ থাকে। বাস্তুৰ মতে আপুনি যদি ঘৰত সদায় এগছ চাকি জ্বলায়, তেন্তে সেই চাকি গছৰ পোহৰত ঘৰখনত বাস্তুদোষৰ সৃষ্টি নহয়। যদি বাস্তুদোষ থাকেও, সেই বাস্তুদোষ ঠিক হৈ যায় এই কামটোৰ জৰিয়তে। লগতে আপুনি আৰু এটা কথাত মন দিব লাগিব। ৰাতিপুৱাৰ সময়ছোৱাত সদায় ঘৰৰ বাতাবৰণ একেবাৰে শান্ত হৈ থাকিব লাগে। বহু মানুহৰ ঘৰত কি হয়, ৰাতিপুৱা শুই উঠিয়ে হাই কাজিয়া, ক্লেশ, চিঞৰ বাখৰ, অপশব্দ এনেকুৱা ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হয়। সেয়া লাগিলে পতি পত্নীৰ মাজত তৰ্কাতৰ্কিয়েই হওক, মাক আৰু পুতেকৰ মাজত তৰ্কাতৰ্কিয়েই হওক, ককাই ভাইৰ মাজত বা অন্য সদস্যৰ মাজত হোৱা বিবাদেই হওক। যিখন ঘৰত ৰাতিপুৱা শুই উঠি অশান্তিৰ পৰিৱেশ সৃষ্টি হয়, সেইখন ঘৰত আৰু মা লক্ষ্মী কেতিয়াও নাথাকে। মা লক্ষ্মী সেইখন ঘৰৰ পৰা চিৰদিনৰ কাৰণে ওলাই গুচি যায়। সেইকাৰণে ৰাতিপুৱা শুই উঠাৰ পিছত ইজনে সিজনৰ সৈতে খুব মিঠা কথা পাতিব লাগে, শান্ত হৈ থাকিব লাগে ঘৰৰ পৰিৱেশ। তেনেকুৱা ঘৰতেই মা লক্ষ্মীয়ে স্থায়ী ৰূপত বাস কৰে। জ্যোতিষশাস্ত্ৰৰ মতে ৰাতিপুৱা শুই উঠিয়েই এজন ব্যক্তিয়ে নিজৰ হাতৰ তলুৱা দৰ্শন কৰিব লাগে। লোকবিশ্বাস অনুসৰি হাতৰ তলুৱাত দেৱী লক্ষ্মীয়ে বাস কৰে, দেৱী সৰস্বতীয়ে বাস কৰে আৰু সোঁমাজত ভগৱান নাৰায়ণে বাস কৰে। ৰাতিপুৱা স্নান আদিৰ পৰা নিবৃত্ত হৈ গৌমাতাক পূজা আৰু সেৱা কৰাটো অত্যন্ত লাভজনক। গৌমাতাক যদি আপুনি ৰুটি খুৱাব পাৰে, তেন্তে ৩৩ কোটি দেৱী দেৱতাৰ আপুনি আশীৰ্বাদ লাভ কৰিব। কাৰণ গোধনত মানে গৌমাতাত ৩৩ কোটি দেৱী দেৱতাই বাস কৰে বুলি কোৱা হয় আৰু দেৱী লক্ষ্মীও এই কাৰ্যত অতি প্ৰসন্ন হয়। যিজন ব্যক্তিয়ে এনেবোৰ নিয়ম পালন কৰে, সেইজন ব্যক্তিয়ে কেতিয়াও জীৱনত দুখ দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা নহয়। নিষ্কাম মনেৰে যদি আপুনি এই কামখিনি কৰিব পাৰে, ভগৱানে নিশ্চিতভাৱেই আপোনাক কৃপা কৰিব। যদি আপুনি আপোনাৰ সন্তানৰ হাতেৰে সূৰ্যদেৱক জল অৰ্পণ কৰায়, তেতিয়াহ'লে আপোনাৰ সন্তানৰ ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশ হ'ব। এইখিনি হৈছে ৰাতিপুৱাৰ কাম কাজ, যিখিনি আপুনি অৱশ্যেই কৰিব লাগে। লগতে মই আপোনাক ক'লোঁ, ৰাতিপুৱাৰ সময়খিনিত শুই উঠিয়ে কোনটো বিশেষ বস্তু খাব লাগে। যিটো বস্তু খালে মা লক্ষ্মীৰ আপুনি কৃপা লাভ কৰিব।
কোনো এক মাংগলিক কাৰ্য বা শুভ কাৰ্যত কৰ্পূৰৰ বিশেষ মহত্ব আছে। বিশ্বাস কৰা হয় কৰ্পূৰ যদি এখন ঘৰত জ্বলোৱা হয় তেন্তে ঘৰখনৰ বাস্তুদোষ আৰু নেতিবাচক শক্তি একেবাৰে নোহোৱা হৈ পৰে। সেইকাৰণে সপ্তাহত এবাৰ ঘৰখনত কৰ্পূৰ জ্বলাব লাগে। এনেকুৱা কৰিলে ঘৰখনত পজিটিভ শক্তি অধিক উৎপন্ন হয়। প্ৰকৃতিৰ এয়া নিয়মেই। আপুনি যিমান দিব তাৰ দুগুণ আপুনি উভতাই পাব। যদি আপুনি ধন বা অন্য বস্তু খামোচ মাৰি ধৰি ৰাখে তেন্তে সেইখিনি লাহে লাহে নোহোৱা হৈ যাব। দানৰ ক্ষেত্ৰত যদি কোৱা হয় আটাইতকৈ ডাঙৰ দানেই হৈছে অন্নদান। অন্ন দান কৰিব পাৰিলে আপুনি বহুত ভাল ফল লাভ কৰিব। সন্ধিয়াৰ সময়ছোৱাত যেতিয়া আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰিব সেইখিনি সময়ত এগছ মিঠাতেলৰ চাকি জ্বলালে খুব ভাল। এটা উপায় মই আপোনাক এইখিনিতে ক'ব বিচাৰিছোঁ। সন্ধিয়াৰ সময়ত এগছ মিঠাতেলৰ চাকি জ্বলাব, তাত 2টা লং দিব আৰু সেই চাকিগছ আপুনি ঘৰৰ প্ৰৱেশদ্বাৰৰ দুয়োফালে বা এফালে প্ৰতিদিনেই আপুনি ৰাখিব। এনেকুৱা কৰিলে দেৱী দেৱতা আৰু আপুনি পিতৃপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰিব। সদায় এটা কথা মনত ৰাখিব, ঘৰত বনোৱা ৰুটি প্ৰথমখন গোমাতাৰ কাৰণে আৰু শেষৰখন সদায় কুকুৰৰ কাৰণে। আপোনাৰ ঘৰত যদি ক'ৰবাৰ পৰা আহি এজাক চৰাই পৰিছে তেন্তে সেই চৰাইজাকক যদি আপুনি দানা পানী দিয়ে তেন্তে এইখিনি বহুত বেছি শুভ। প্ৰতিদিনেই চৰাই চিৰিকটিক দানা পানী আগবঢ়ালে ব্যক্তিয়ে জীৱনত মহাফল লাভ কৰে। কুণ্ডলীত থকা সকলো ধৰণৰ দোষ এই কাৰ্যৰ দ্বাৰা সমাপ্ত হয়। জীৱনত উন্নতি হয় আৰু সমৃদ্ধি হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যাস্তৰ সময়ত বা সূৰ্যাস্তৰ পিছত কেতিয়াও মানুহে ঘৰত ঝাৰু দিব নালাগে। এনেকুৱা কৰিলে ঘৰখনৰ পৰা মা লক্ষ্মী চিৰদিনৰ কাৰণে আঁতৰি যায় আৰু দৰিদ্ৰতাই ঘৰখনত প্ৰৱেশ কৰে। ভোজন কৰা যিখন থালি সেইখন সদায় আপুনি খুব সন্মানেৰে ব্যৱহাৰ কৰিব। ভোজনৰ থালিখন কেতিয়াও এহাতেৰে আপুনি দাঙি নানিব। এনেকুৱা কৰিলে আপুনি অনা খাদ্য প্ৰেতজনীলৈ গুচি যায়। ভোজন কৰাৰ পিছত কেতিয়াও আপুনি খোৱা থালিখনত হাত নুধুব আৰু থালিখনত কেতিয়াও জোঠাখিনি নাৰাখিব। থালিখন সদায় কিটচেন, ষ্টেণ্ড, পালেং বা টেবুলৰ তলত থোৱাৰ পৰা বাচি থাকিব। ৰাতি ভোজন কৰাৰ পিছত ঘৰত কেতিয়াও জোঠা বাচন বৰ্তন থৈ নিদিব। ভোজন কৰাৰ পূৰ্বে দেৱতাসকলক আহ্বান কৰিবলৈ একেবাৰে নাপাহৰিব। ভোজন আৰু পূজাৰ সম্বন্ধ থকা এই গুৰুত্বপূৰ্ণ কথাবোৰ যেতিয়া আমি আমাৰ নিজৰ জীৱনত এপ্লাই কৰিম তেতিয়াই আমাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব আৰু মা লক্ষ্মীয়ে আমাৰ ঘৰত স্থায়ী ৰূপত বাস কৰিব। ভোজন কৰাৰ সময়ত কেতিয়াও হাই কাজিয়া খং ৰাগৰ কথা পাতিব নালাগে। নেতিবাচক কথা একেবাৰে পাতিব নালাগে। সম্ভৱ হ'লে মৌনতা বজাই ৰাখিব লাগে। যদি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে একেলগে ভোজন কৰিছে তেন্তে শান্তিৰে ভোজন কৰিব আৰু ভোজন কৰাৰ সময়ত অপ্ৰয়োজনীয় কথা নাপাতিব। যদি পাতিবলগীয়া হৈছে পজিটিভ কথা পাতিব, ঈশ্বৰৰ কথা পাতিব। যিখিনি আহাৰ আপুনি গ্ৰহণ কৰিব সদায় পূব বা উত্তৰ দিশে মুখ কৰিহে সেই ভোজনখিনি গ্ৰহণ কৰা উচিত। ভোজন কৰাৰ পূৰ্বে সদায় এটা কথা মনত ৰাখিব, হাত ভৰি ভালদৰে পৰিষ্কাৰ কৰিহে ভোজন কৰিবলৈ বহিব লাগে। জোঠা হাতেৰে কেতিয়াও ব্ৰাহ্মণ আৰু অগ্নিক স্পৰ্শ কৰিব নালাগে। ঝাৰুডাল ঘৰত এনেকুৱা স্থানত ৰাখিব যাতে সচৰাচৰ মানুহৰ চকু নপৰে। বিচনাৰ তলত ঝাৰুডাল থোৱাৰ পৰা সদায় বাচি থাকিব। ঘৰখন সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি সুন্দৰ কৰি ৰাখিব যাতে ভগৱানে আপোনাৰ ঘৰখনত বাস কৰিব পাৰে। বাথৰুমটো কেতিয়াও লেতেৰা কৰি বা তিয়াই নাৰাখিব। এনেকুৱা কৰিলে আৰ্থিক স্থিতি একেবাৰে ভাল নহয়। বাথৰুম সদায় ব্যৱহাৰ কৰাৰ পিছত কাপোৰেৰে শুকুৱাবলৈ চেষ্টা কৰিব লাগে। ঘৰত থকা নাৰীগৰাকীক সদায় সন্মান কৰিবলৈ চেষ্টা কৰিব। দক্ষিণ দিশৰ ফালে ভৰি দি কেতিয়াও নুশুব। সন্ধিয়া সময়ত ঘৰখনত যাতে যেনে তেনে এগছি চাকি জ্বলে সেইটো আপুনি সুনিশ্চিত কৰিব। নিজেই যাতে সেই চাকিগছ জ্বলাব পাৰে সেইটো আপুনি মন কৰিব। সন্ধিয়া চাকিগছ জ্বলালে কি হয় জানে? এবাৰ দেৱৰ্ষি নাৰদে এই সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই এমুকুৰা হাঁহি লৈ দেৱৰ্ষি নাৰদক ক'লে, হে দেৱৰ্ষি, তোমাৰ প্ৰশ্ন অত্যন্ত উত্তম আৰু লোককল্যাণকামী। সন্ধিয়া সময়ত চাকি জ্বলালে কেৱল ঘৰখন পোহৰেই নহয়, অজ্ঞানতাৰ অন্ধকাৰ নোহোৱা কৰি ব্ৰহ্মজ্যোতি প্ৰদান কৰে সন্ধিয়াৰ এই চাকি গছে। যিজন ব্যক্তিয়ে শ্ৰদ্ধা ভক্তিৰে সন্ধিয়া চাকি জ্বলায় সেইজন ব্যক্তিয়ে কেৱল নিজৰ ঘৰখনেই আলোকিত নকৰে
বৰঞ্চ নিজৰ কৰ্ম বিচাৰ আৰু আত্মাকো প্ৰকাশিত কৰে। গতিকে এই কামখিনি সদায় আপুনি কৰিবলৈ নাপাহৰিব। যিজন ব্যক্তিয়ে এই নিয়মেৰে নিজৰ জীৱন আগুৱাই নিয়ে সেইজন ব্যক্তিয়ে জীৱনত মহাফল লাভ কৰে। আমি আশা কৰিম এই নিয়মসমূহ আপোনাৰ জীৱনতো প্ৰয়োগ কৰি আপুনিও এটা সুন্দৰ জীৱন গঢ়ি তুলিব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।